নমস্কাৰ। চাওঁতে চাওঁতে বহাগ বিহু আহি পালে। কুলিৰ কু মাত শুনিলে কেতেকী মই কেতেকী মাত শুনাৰ লগে লগেই আমি গম পাওঁ যে বসন্তৰ আগমন হৈ গ'ল। গছে পাত সলাব, চাৰিওফালে কুমলীয়া সেউজীয়া লগা পৰিৱেশে আমাৰ মনটো জীপাল কৰি তুলিব। গতিকে আজি আমি এই আমাৰ যি অসমীয়া পৰম্পৰা, যি অসমীয়াৰ স্বাভিমান বিহু, বহাগ বিহু, সেই বহাগ বিহুত ব্যৱহৃত কিছু সামগ্ৰীৰ কথা, বহাগ বিহুত ব্যৱহৃত কিছু লোকবাদ্যৰ কথা আমি আলোচনা কৰোঁ আহকচোন। বিশেষকৈ আমাৰ বিহুত ব্যৱহৃত সামগ্ৰীবিলাকৰ ভিতৰত ঢোল, তাল, পেঁপা, গগনা, সুতুলি, টকা আৰু তালৰ কথাই আমি জানো, নহয় জানো? গতিকে প্ৰথমতে আমি ঢোলৰ বিষয়ে আলোচনা কৰোঁ আহক। অসমৰ সকলো জনগোষ্ঠীৰ লোকে প্ৰায় সকলো উৎসৱতে ঢোল ব্যৱহাৰ কৰে। অসমৰ লোকসকলে ঢোলক দেৱবাদ্য জ্ঞান কৰে, নহয় জানো? অসমৰ লোকসকলে ঢোলক একদম দেৱবাদ্য হিচাপে জ্ঞান কৰে। গতিকে ঢোলটো আমাৰ একেবাৰে অপৰিহাৰ্য অংগ। অসমীয়া হিচাপে ঢোল আমাৰ একেবাৰে অপৰিহাৰ্য অংগ। গতিকে ঢোল আছে তিনিবিধ: জয় ঢোল, পাত ঢোল, ওজা ঢোল বা বিহু ঢোল। আমি এতিয়া বিহুত কোনটো লওঁ? বিহু ঢোল লওঁ। গতিকে বিহু ঢোলৰ গুৰুত্বপূৰ্ণ অংশ কিছুমান আছে। ঢোলৰ যিকেইটা অংশ লৈ ঢোলটো গঠিত হয়, সেই গতিকে সেই গুৰুত্বপূৰ্ণ অংশকেইটা হ'ল খোলা, কোবনি, তালি, বৰতি, গুঠনি, মলুৱা, ঢোলমাৰি, কাণজৰি, মানে কান্ধত যে লয় কাণজৰি, সেইবিলাক হ'ল ঢোলৰ অংশ। গতিকে আম, কঁঠাল এনেকুৱা ধৰণৰ গছৰ পৰা ঢোল সাজি উলিওৱা হয়। এতিয়া আমি যাওঁ তাললৈ। তালখননো কি? তাল এবিধ ঘূৰণীয়া আৰু চেপেটা কাঁহ বা পিতলেৰে নিৰ্মাণ কৰা বাদ্যযন্ত্ৰ। গতিকে তালখনটো সকলোৱে চিনিয়ে পায়। এইবিধ বাদ্যযন্ত্ৰ নৃত্য গীতত তাল ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয়। গতিকে বাকী গম পাইছেই। এতিয়া তালৰ প্ৰকাৰ কেইবাটাও প্ৰকাৰ আছে। খুটি তাল, পাতি তাল, মন্দিৰা তাল, ৰাম তাল, এনেকুৱা ধৰণৰ তাল মানে আছে। আমি তালৰ পাছত আমি কিহলৈ যাম? পেঁপা, ম'হৰ শিঙে তৈয়াৰ কৰা পেঁপা। আমি পেঁপাটো সকলোৱে চিনি পাওঁ আৰু সকলোৱে খুব ভাল পাওঁ। পেঁপাৰ মাতটো খুব ভাল লাগে। গতিকে ম'হৰ শিঙেৰে পেঁপা তৈয়াৰ কৰা হেতুকে ইয়াক ম'হৰ শিঙৰ পেঁপা বুলি কোৱা হয়। ইয়াৰে বজোৱা অংশক চুপহি আৰু অন্যান্য অংশক বাঁহেৰে সজা হয়। ম'হৰ শিঙৰ পেঁপা আছে দুই প্ৰকাৰৰ, মানে গুটীয়া পেঁপা বা গোৱাল পেঁপা বুলি কয়, আৰু জুৰীয়া পেঁপা। গগনাটো গম পাইছে, বাঁহেৰে বনায়। গতিকে গগনা একদম ধুনীয়াকৈ গগনা বজোৱা হয়। অসমৰ বিহু গীত আৰু বিহু নৃত্যত গগনা বজোৱা হয়। বাঁহেৰে নিৰ্মিত এবিধ বাদ্য কেইবা প্ৰকাৰৰো আছে। বৰ গগনা, চুঙা গগনা, লাহৰি গগনা বা ৰূপহী গগনা, ৰামধন গগনা, শালিকীচুতীয়া গগনা, এইবিলাক হ'ল গগনাৰ নাম। এতিয়া আমি প্ৰায়ে দুবিধ গগনা আমি দেখোঁ, ৰামধন গগনা বা লাহৰি গগনা। ছোৱালীবিলাকে বা মহিলাসকলে যিবিলাক বজায় সেইবিলাক হ'ল আমাৰ লাহৰি গগনা, আৰু মতা মানুহবিলাকে বিহুত যিবিলাক গায় সেইবিলাক হ'ল ৰামধন গগনা। গতিকে গগনাবিলাক হ'ল তেনেকুৱা। সুতুলি, এতিয়া মাটিৰে বনোৱা এবিধ বিহুত বজোৱা বাদ্যযন্ত্ৰ হ'ল সুতুলি। সুতুলি এবিধ ফু দি বজোৱা খোলাকৃতিৰ মাটিৰে নিৰ্মিত বাদ্য। তাৰমানে সুতুলিটো মাটিৰে গোলকৈ ধুনীয়াকৈ একদম বনোৱা হয়। গতিকে ফু দি বজোৱা খোলাকৃতিৰ মাটিৰে বনোৱা, য'ত দুটা বা তাতোধিক ছিদ্ৰৰ দ্বাৰা সুৰ সৃষ্টি কৰা হয়। বজাবৰ বাবে ওপৰৰ ফালৰ পৰা আন এটা ছিদ্ৰ, তাৰমানে দুটা আঙুলিৰে বোলাবৰ কাৰণে আৰু এটা ফু দিবৰ কাৰণে, তিনিটা, কিছুমানে বেছিও দি দিব পাৰে হয়তো, কিন্তু তিনিটা প্ৰধানতঃ আমি দেখা তিনিটা হাতেৰে বোলাবৰ কাৰণে দুটা আৰু মুখেৰে ফু দিবৰ কাৰণে এটা, তিনিটা ফুটাযুক্ত সুতুলি বনোৱা হয়। গতিকে সুতুলিৰ বিষয়টো আপোনালোকে গম পালে। এতিয়া হ'ল টকা। সহজ নিৰ্মাণ আৰু ব্যৱহাৰ প্ৰণালীৰ বাবে এই বাদ্যযন্ত্ৰটো অতি সুলভ। গতিকে এইটো জানেই আপোনালোকে বাঁহেৰে বনায়। গতিকে অসমৰ গাভৰু বিহুত মূল বাদ্য হ'ল টকা।
টকা বাঁহেৰে নিৰ্মিত এবিধ সৰল বাদ্য বুলি কয়, তাৰমানে একেবাৰে মানে সহজতে পোৱা বাদ্য। তাৰপিছত বাঁহী, অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য বাদ্যযন্ত্ৰ হ'ল বাঁহী। বাঁহী অসমীয়া মুৰুলী, বংশী, বেণু আদি বহু নামেৰে জনা যায়। বিহুৰ এই উল্লেখনীয় বাদ্য মুখেৰে ফু দি বজোৱা হয় আৰু এই বাঁহী দীঘল, পাতল আৰু সুষম বাঁহৰ পৰা তৈয়াৰ কৰা হয়। গতিকে সকলোৱে গম পাইছেই বাঁহী কেনেকৈ বনোৱা হয়। গতিকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ, আৰু কিবা যদি ভুল হৈছে এই ভুলবিলাক আপোনালোকে শুধৰাই দিব আৰু আপোনালোকৰ পৰা জনাৰ আশা কৰিলোঁ। মই বাতৰি কাগজ বা এনেকুৱা ধৰণৰ কিতাপ পত্ৰ পঢ়ি তাত য'ত যেনেকৈ পাইছোঁ তেনেকৈ আপোনালোকক অকণমান জনাবলৈ যত্ন কৰিলোঁ। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।